হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোক সকলো ভালে চাগে। চাৰিকা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই যাব লৈছোঁ মেডিকেল মানুহজনৰ চেকআপ এটাত আৰু গোটেই কাপোৰ কানি ধুই মেলি আজৰি হৈ ল'লোঁ। দেখিছেনে কিমানখিনি কাপোৰ কানি ধুই ল'লোঁ। ৰাতিপুৱা খুৱাই বোৱাই থৈ লৈ পিনে মানুহজনক মই এতিয়া মেডিকেল যাওঁ। কিহৰ কাৰণে যাওঁ? বেটেৰীত উঠি ল'লোঁ। বেটেৰীত উঠি পিনে এতিয়া চিভিললৈ যাম। শিৱসাগৰ চিভিললৈ গৈ পিনে মই মানুহৰ টেষ্ট এটা আছিলে, যিটো টেষ্ট কৰিবলগীয়া আছিলে, সেইটো লাষ্ট টেষ্ট আছিলে, সেইটো কৰিবলগীয়া কফৰ এটা টেষ্ট কৰিব দিছিলে। সেইটো কৰি ল'লে গম পাম যে কিমান ভাল হৈছে, কিমান নাই হোৱা, দৰৱ খাব লাগে নালাগে, অফিচ জইন কৰিব পাৰে নে নোৱাৰে, সেইটো কাৰণে যাব লৈছোঁ। অলপ দেখুৱাই দিম। পিনে চিভিল পালোহি। এতিয়া মই ৰিপৰ্টটো লৈ লওঁ, তাৰপৰা ক'ত দিব লাগে গম নাপাওঁ। ৰিপৰ্ট নিবলৈ আহিলোঁ, মানুহ নাই। দেখিছেনে কাউণ্টাৰ ৰখি আছোঁ। ৰিপৰ্ট নিবলৈ আহিলোঁ, মানুহজন নাই। তাকে মই ওচৰৰ মানুহগৰাকীক সুধিলোঁ যে ক'ত গ'ল, পানী আনিবলৈ গৈছে বুলি কৈছে। ওলাই গৈছে, পানী বটল লৈ আনিব। আৰু ল'ৰাটো ইমান ধুনীয়া চাওকচোন। তাকে অকণমান চুই ল'লোঁ, মই খেলি ল'লোঁ তাৰ লগত। দিলে ৰিপৰ্ট, এতিয়া তাত দেখুৱাব যেন, তাত কি কৰে নাজানো। ৰিপৰ্ট দিব লাগিব ইয়াত। ৰিপৰ্টটো এইটো এখন বিকাশ কুমাৰ দাস এখন থকচোন। আৰু কাগজখন লাগিব নি? এখন নালাগে ন? বহুত হৈছে দে। কাম বন হৈ গ'ল, বেটেৰী ৰিক্সাত উঠিলোঁ, ঘৰমুখী হ'লোহি। আৰু মানুহজনে ক'লে চাহ খাব, ৰসজোপা কিবা এটা লৈ আহিবি। লৈ আহি আছোঁ আৰু শিৱ মন্দিৰ পালোহি। শিৱ মন্দিৰত পোষ্টাৰ মাৰি থৈছে শিৱৰাত্ৰি কেতিয়া। আৰু ঘৰ পাওঁতে আলহীও আহিলে। যিজন মানুহ কাপোৰ চিলাওঁ তেওঁ বাইদেউগৰাকী আহিলে। এতিয়া দীঘল লোৱা নাই, আমাৰ মানুহবোৰৰ কুৰ্তাবোৰ দীঘল নহয় আৰু আঁঠুটো ঘৰলৈকে আহিলোঁ। কাপোৰ কানি চেঞ্জ কৰিব পৰা তেনেকুৱাতে আলহীও আহিলে। আলহী মানে আমি কাপোৰ চিলোৱা মানুহজনৰ আগত দেখুৱাইছোঁ মই, বাইদেউ জুলেখা বাইদেউ বুলি কওঁ। তেওঁ আহিলে, তেওঁকো জলপান দিলোঁ, খালে, ময়ো খালোঁ। আৰু এনেকুৱা নবৌজনী আহিলে, বৰ্তা ঘৰ বোৱাৰীয়েক হয়। তেওঁ আহিছিলে ক'ৰ্টলৈ কিবা কামত। তাৰপৰা আমাৰ ঘৰত সোমালে, ভাত খাই যাম বুলি ক'লে। ল'ৰালৈকে ভাত বনাইছোঁ, সেইটো কাৰণে কুকাৰত ভাত বনাই থোৱা আছে। এইফালে মাছ আৰু বিলাহী বনাইছোঁ। আৰু মই মাছ নাখাওঁ, খাবলৈ ভাল মন নাই যোৱা আজি। এইফালে প্ৰসাদ আছিলে, প্ৰসাদখিনি খাবলৈ মন নগ'লে কাৰণে দাইল বনাই দিলোঁ। লগত ফুলকবি দিছোঁ ডাঙৰকৈ। মই এনেকৈ প্ৰসাদ দাইলত ফুলকবি দি খাই ভাল লাগে। আৰু এইফালে মানুহজনে চাটনি পিচিবলৈ কাৰণে নৰসিংহ পাত, মচুন্দৰী, ভেবেলী লতা সেনেকৈ কিবাকিবি পিচি দিলে। মই পিচিব লৈছোঁ মিক্সাৰত। কাৰেণ্টটো নাই কাৰণে ৰখি আছোঁ। যিহেতু মানুহটোৱে চাটনিকণ খাম বুলি ক'লে, কাৰেণ্টটো নাইকিয়া হ'ল, সেইটো কাৰণে মই চালাডে বনালোঁ। তিয়ঁহ, ধনিয়া পাত, কেঁচা জলকীয়া, পিঁয়াজ, ক'লা নিমখ আৰু দৈ অকণ দি দিম। তাৰ লগত সৰিয়হ আৰু নৰসিংহ পাত দি তেল অকণ মাৰি দিম, মজা লাগিব খাব। ভাত পানী খাই সোনকালে আজৰি হৈ ল'ম। মামাৰ ঘৰলৈ যাব লাগিব, যিহেতু 2 নম্বৰ মামা নাতিনীয়েকৰ বাৰ্থডে পাতিছে, বাৰ্থডে খাব যাব লাগিব। আৰু তাতে পেহী জীয়েকেইজনী পৰিছে ওচৰতে, মামাৰ ঘৰৰ ওচৰতে। তাত ৰাতিকৈ ভাত খাবলৈ মাতিছে চবকে। আমাৰ নবৌহঁতকো মাতিছে, বৌহঁতকো মাতিছে। যে ভাত পানী খাওঁ, কিমান ৰাতি হয় ঠিক নাই। আৰু তাত কি দেখুৱাব পাৰোঁ আপোনাক অলপ দেখুৱাই দিম। খাই চাইছোঁ দেই এয়া। গিফ্টটো লৈ আহিলোঁ, পেক কৰা নহ'লে কাৰণে মই পেক কৰি ল'লোঁ। লগতে চকলেট এটাও লৈছোঁ, ফ্ৰক এটাও লৈছোঁ বাৰু দেই। গিফ্টৰ ভিতৰত দেখুওৱা নাই বাৰু, কৈ দিম। বাৰ্থডে খাবলৈ মামাৰ ঘৰত তাত কি হয়। লৈ আহক। কৈছিলোঁ ন, পেহী ছোৱালী ভণ্টি তাতে পঢ়িছে, ভাত খাবলৈ মানিছে বুলি। আমাক চাহ দিছে গৈ পোৱাৰ লগে লগে। তাৰপৰা মামাৰ ঘৰৰ পৰা গৈ তাইৰ ঘৰত পালোঁ, চাহ দিছে খাবলৈ। একো নহয়, যিয়ে ভিনীয়েকে ৰুটি খাম বুলি ক'লে আৰু শাহুৱেকে বেলি দিছে, মোকে পুৰিব ক'লে। মই পুৰিছোঁ সেইকাৰণে ৰুটি। চাই দিয়ক। এওঁ খাই আজৰি হ'ল আৰু আমি খাই আছোঁ। তাৰে অকণমান দেখুৱাই দিলোঁ। চিঞৰ বাখৰ হৈছে আৰু বাই ভনী ওচৰত থাকিলে ভালে লাগে বাৰু। ভাত চাত খাবলৈ মাতিলে বৰ ভাল লাগে নহয় জানো বাৰু।
যিহেতু আমি খাই বৈ আজৰি হ'লোঁ আমাৰ বেটেৰী ৰিক্সা আহিলে আৰু জোঁৱাইটো আৰু ভণ্টিজনীয়ে খাই আছে আমি যাওঁ বুলি উঠিছোঁ এটা কৈছোঁ তহঁতি খাই থাক আগবাব যাব নালাগে সেইকাৰণে চিপছ এটা লৈছোঁ তাই চাপতে নিনিলোঁ কাৰণে কান্দিছিলে বাৰু তাইক ৰূপ চাবলৈ হয় এইটো কোনে কাৰ কাৰণে আনিছোঁ হে কোনে খাব চাপালা খাব